মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক এডভান্স মেথছৰ ট্ৰিকোনোমেট্ৰি এক্সাৰসাইজ 7.2 কুৱেশ্যন নম্বৰ 13 তোমাক কৰি দিব ওলাইছোঁ আৰু বাকী সেনেকুৱা যিখিনি ইম্পৰ্টেণ্ট বেছি ইম্পৰ্টেণ্টৰ নিচিনা মেথছ আছে সেইখিনি মই দি দিম আৰু বাকীখিনি তোমালোকক ফটোৰ জৰিয়তে মই দি দিম হোৱাটছআপ, ঠিক আছে? এতিয়া আজি প্ৰথমতে আমি 7.2 13 কৰিম। এইখিনি আমাক দিয়া আছে আলফা প্লাছ বিটা ইকুৱেল থিটা, আলফা মাইনাছ বিটা ইকুৱেল এক্স আৰু 10 আলফা ইজ টু 10 বিটা ইজ ইকুৱেল এ। আৰু আমি কি দেখুৱাব লাগে? দেখুৱাব লগাটো হৈছে sin x ইকুৱেল k minus 1 ডিভাইড বাই k plus 1 ইনটু sin থিটা। এইখিনি আমি দেখাব লাগে এইটো ৰিজাল্ট। এতিয়া আমি প্ৰমাণটোৰ কাৰণে 10 alpha is to 10 beta ইয়াৰ পৰা স্টাৰ্ট কৰিম। নেক্সটটো 10 alpha is to 10 beta is equal তুমি কি বুলি লিখিব পাৰিবা? k is to কি 1, k মানে তো k is to 1 লিখিব পাৰিবা। so this implies 10 alpha by 10 beta is equal k by 1। so this implies k by 1। এতিয়া ইয়াৰ পিছত আমি মেথছটো কেনেকৈ কৰিম? এতিয়া মন কৰা আমাক কি দেখাব লাগে? sin x ইকুৱেল k minus 1 by k plus 1 ইনটু sin থিটা। ইয়াত এটা বস্তু বিশেষকৈ আমাৰ চকুত পৰি আছে যে k minus 1 by k plus 1। এতিয়া এইখিনিক আমি k minus 1 ডিভাইড বাই k plus 1 আমি কৰিব লাগিব। গতিকে আমি যদি ৰাইট সাইডটো আমি এনেকৈ লওঁ k minus 1, k টো হ'ল লব, 1 টো হৈছে কি আমাৰ হৰ, ইটো এটা ভগ্নাংশ, ইটো লব ইটো হৰ। তো লবৰ পৰা হৰটো বিয়োগ ইটো ওপৰত আৰু তলত কি হ'ব? লবৰ লগত হৰটো কি হ'ব? যোগ। ইয়াতে যিখিনি কাম কৰিছোঁ ৰাইট পাৰ্টটো যিটো কাম কৰিছোঁ একেটা কামে আমি ক'ত কৰিব লাগিব? ৰাইট লেফ্ট ছাইডত। তেতিয়া লেফ্ট আৰু ৰাইট দুয়োটা কি হৈ থাকিব? বেলেঞ্চ হৈ থাকিব। তো আমি ইয়াতে কি কৰিম? 10 alpha minus 10 beta ডিভাইড বাই 10 alpha plus 10 beta। এইটো এটা ক্ৰিয়া হয় আচলতে, এইটোক আমি যোগভাগ ক্ৰিয়া বুলি ক'ব পাৰোঁ। যোগভাগ ক্ৰিয়া। এতিয়া এইখিনি মই মুচি দিছোঁ, তুমি দেখাবহে লাগিব পাছত। গোটেই 10খিনিক আমি সাইন বাই কচলৈকে কনভাৰ্ট কৰা। সাইন আলফা বাই কস আলফা minus sin beta by cos beta divided by sin alpha by cos alpha plus sin beta by cos beta is equal k minus 1 divided by k plus 1। নেক্সট স্টেপত তোমালোকে ওপৰত এইখিনি কি লোৱা? এলচিএম লোৱা, তলতো কি ল'বা? এলচিএম ল'বা, লসাগু ল'লে। তো ওপৰত যদি আমি লওঁ কি পাম আমি? cos alpha into cos beta, এই দুটাৰ লসাগু হ'ল আৰু ওপৰত কি এনেকুৱা হ'ব? sin alpha into cos beta minus cos alpha into sin beta। তলতো একেদৰে কৰা cos alpha into কি হ'ব? cos beta, ইহঁত দুটাৰ লসাগু cos alpha cos beta আৰু ওপৰত খিনি কি হ'ব? sin alpha into cos beta plus cos alpha into sin beta is equal k minus 1 by k plus 1। this implies ইয়াতে তোমালোকে চোৱা cos alpha cos beta এই দুইটা কি যাব? আমাৰ কাটা কাটি যাব। গ'লে আমাৰ কি থাকিল? sin alpha cos beta minus
cos alpha sin beta divided by তলত কি থাকিব sin alpha cos beta plus cos alpha into sin beta. This is equal k minus 1 by k plus 1. এতিয়া তোমালোকে ইতিমধ্যে এইখিনি সূত্ৰ পাইছা যে sin alpha into cos beta minus cos alpha into sin beta. এটো কি সূত্ৰত গৈ আছে আমাৰ sin alpha minus beta divided by sin alpha cos beta plus cos alpha sin beta. এটো কি হচ্ছে গৈ আছে sin alpha plus is equal k minus 1 by k plus 1. This implies এই sin alpha plus beta টো ইফালে পুৰাণ দিয়া তো ওপৰত sin alpha minus beta থাকিব আৰু এইখিনি ইফালে লৈ যাও হলে k minus 1 by k plus 1 into sin কি হ'ব alpha plus beta. তো এতিয়া sin alpha minus beta মানে তোমালোকে মন দিবা alpha minus beta মানে কি দিয়া আছে x আৰু alpha plus beta মানে কি দিয়া আছে তোমাক theta. তো যত alpha minus beta আছে তাতে তুমি x লিখা equal k minus 1 by into sin alpha plus beta মানে কিমান দিয়া আছে আমা theta. এটো প্ৰমাণিত হ'ল এইখিনি আমাক প্ৰমাণ কৰিব লাগিব অত্যন্ত ইম্পৰ্টেন্ট ম্যাথছ এটো মেট্ৰিকত আহিও গৈছে গতিকে এটো বহুত ইম্পৰ্টেন্ট নেক্সট আকৌ আহিব পাৰে তোমালোকৰ তাৰ যে ভালকে চাম আশা কৰিছো এটো বুজি পাইছা তোমালোকে ইয়াৰ পিছত 14 15 আছে কিছুমান ম্যাথছ এনেকুৱা এইখিনি মই তোমালোকক দি দিম আজি আৰু ইয়াতে মই ভিডিঅ'ত নিদিও এইখিনি আৰু এনেকুৱা 19 নম্বৰৰ ম্যাথছটো 19 টো মই কৰি দিছো 19 to 21 এনেকুৱা এইখিনি বেছি ইম্পৰ্টেন্ট আছে 19 ৰ ম্যাথছটো মই দেখাই দিছো or 1 question number 2 itu saba itu আমি দেখুৱাব লগা ম্যাথছ গতিকে আমি লেফট হ্যান্ড সাইড টো লম আৰু ৰাইট হ্যান্ড সাইড তুমি দেখাব লাগে আসলতে আমি দেখাব লাগে এনেকুৱা এটো হল কোৱেশ্চন sin a plus sin b by cos a plus cos b is equal 10 a plus b by 2 এটো আমি দেখাব লাগে এটো হল আমাৰ প্ৰশ্ন এতিয়া ইয়াৰ ক্ষেত্ৰত আমি দুটা ফৰ্মুলা ইউজ কৰিব লাগিব এইটো ওপৰটো যদি তোমালোকে চোৱা দেখা পাবা এটো sin c plus sin d তোমালোকৰ এনেকুৱা ফৰ্মুলা কিছু দিয়া আছিল দিয়া তোমালোকে মনত কৰিবা এই বস্তুখিনি এইকেইটা ফৰ্মুলা দিয়া আছে তোমালোকে চাই লবা বহি শেষৰ ফালে দিয়া আছে মেবি 21 22 23 এনেকুৱা নম্বৰত দিয়া আছে কিন্তু তাত তোমালোকে চাই লবা sin c plus sin d এটো sin c plus sin d গৈ আছে আৰু তলৰটো কিহত গৈ আছে cos c plus cos d এটো sin c plus sin d হলে ফৰ্মুলা কি হ'ব 2 sin c plus d by 2 into cos c minus d by 2 আৰু cos c plus cos d এটো ফৰ্মুলাটো কি আছিল 2 into cos c plus d by 2 into cos c minus d by 2 এই দুটা ফৰ্মুলা আমি ইউজ কৰিম ইমেজ তো আমাৰ লেফট হ্যান্ড সাইড টো এটো ধৰি লোৱা লেফট হ্যান্ড সাইড sin a plus sin b by cos a plus cos b so this is equal to sin a plus sin b হলে আমি কোনটো ফর্মুলা যাম sin c plus sin d তেতিয়া হলে কি হ'ব ফর্মুলাটো 2 into sin যেহেতু ইয়াতে c আৰু d মানে a আৰু b আছে গতে sin a plus b by 2 into cos a minus b by 2 এইটো ফর্মুলা মতে হৈছে তলৰটো আহিবা cos a plus cos b হলে এইটো ফর্মুলা মতে হ'ব 2 into cos a plus b by 2 into cos a minus b by 2 এটো কোনটো ফর্মুলা মতে গলো
এই দ্বিতীয় ফৰ্মুলাটো হৈছে এতিয়া তোমালোকে চোৱা 2 2 কাটা গ'ল cos a minus b by 2 cos a minus b by 2 এই দুটাও কি যাব আমাৰ কাটা যাব অনুপাত দুটা গলে আমাৰ কি থাকি গ'ল sin a plus b by 2 divided by cos a plus b by 2 it is sin a plus b by 2 cos divided by cos a plus b by 2 মানে sin by cos হলে আমি কি লিখো tan a plus b by 2 একদম সিম্পল ম্যাথছ অকমান প্ৰেক্টিস কৰিলে তোমালোকৰ মনত থাকি যাব খালি এই ফৰ্মুলা দুটা জানিব লাগিব ইয়াৰ পিছত ইয়াৰ সেকেন্ডটো এইবাৰ আমি দ্বিতীয়টো আইছো 19 নম্বৰ কোৱেশ্চনটোৰ 2 নম্বৰ প্ৰশ্নটো তাত আমাক ইটো আমাক দেখাবই লাগে তো ইয়াত আমি লেফট হ্যান্ড সাইডটো লৈ লৈছো cos 4 theta minus cos 6 theta divided by sin 4 theta plus sin 6 theta আৰু আমি দেখাব লাগে tan theta আমি tan theta পাব লাগে এতিয়া মন দিবা ওপৰৰ যেটো ফৰ্মুলা আছে মানে যেটো আমাৰ ম্যাথছটো দিয়া আছে cos 4 theta minus cos 6 theta আসলে এইটো কেনেকুৱা হৈ আছে cos c minus cos d এটো cos c minus cos d এটা cos c minus cos d তোমালোকে মন কৰিবা আমি এনেকুৱা এটা ফৰ্মুলা পাইছিলো একদম হেফৰ ফৰ্মুলাটো 2 minus 2 into sin c plus d by 2 into sin c minus d by 2 আৰু তলৰটো যদি চোৱা sin c plus sin d তলৰ ফৰ্মুলাটো হ'ব কোনটো sin c plus sin d তাৰ কাৰণে আমি আনসাৰটো কি পাম 2 into sin c plus d by 2 into cos c minus d by 2 তো এই দুটা ফৰ্মুলা আমাৰ ইয়াত কি হ'ব ইউজ হ'ব তো এতিয়া আমি প্ৰথমটো আইছো তো তাৰ কাৰণে কোনটো হ'ব এইটো মতে -2 sin 4 theta plus 6 theta by 2 into sin c minus d গতিকে 4 theta minus কি হ'ব 6 theta by 2 আৰু তলৰটো আহা sin c plus sin d মতে কি হ'ব 2 into sin 4 theta plus 6 theta by 2 into cos 4 theta minus 6 theta by 2 তো ইয়াতে 2 2 ক্যান্সেল যাব this is equal minus আমি এখিনি যদি ক্যালকুলেশন কৰো ওপৰত কি পাম 4 theta plus 6 theta 10 theta by 2 মানে এটো কিমান হ'ব 5 theta into sin এখিনি আমি কি পাম -2 theta 2 ৰে ডিভাইড কৰিলে আসলে কি পাম -theta আৰু তলৰটো আহা sin এটো কি পাবা 5 theta into cos -theta এতিয়া দেখা পালা sin 5 theta কি হৈ আছে আমাৰ কাটা কাটি হৈ আছে তো এতিয়া ওপৰত মাইনাস আৰু sin -theta ৰ ভ্যালু